Maya Rahmanar itu cabin today, ekdom luxurious cabin itu. মানে ইয়াৰ আপুনি একদম শুব পৰা জেগা আছে luxurious cabin. মোৰ ইউটিউবৰ পইচা প্ৰথমখন গাড়ী লোৱা এইখনেই হৈছে। এই গাড়ীখন কেতিয়াও নেবেছো লাগে 20 লাখ কিলোমিটাৰ হৈ যাওক কেতিয়াও মই এই গাড়ী নেবেছো। এই গাড়ী লাগে মই ঘৰত প্ৰদৰ্শনীত থৈ দিম। হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। আজি মানে মোৰ গাড়ীখন লৈ আহিছোঁ ছাৰ্ভিচিং কৰিবৰ কাৰণে, আৰু আমাৰে দাদা এজন চিনাকি, গতিকে তেখেতৰ তাতে গাড়ীখন ছাৰ্ভিচিং কৰিলোঁ। আৰু লগতে মানে মোৰ মানে এই বাওঁহাতৰ যিটো চকাটো মানে অকণমান মানে ভাইব্ৰেশ্যন কৰে। ভাইব্ৰেশ্যন মানে এটা চাউণ্ড দিয়ে মানে যেতিয়া 80 স্পীড 90 স্পীডত চলাওঁ তেতিয়া মানে এইফালৰ চকাটো অকণমান চাউণ্ড দিয়ে। দাদা একজেক্টলি কি হৈছে এইটো? এইটো আপোনাৰ লেফ্ট চাইডৰ মানে বেৰিংটো বেয়া আছে। কি ক'লে? লেফ্ট চাইডৰ বেৰিংটো বেয়া আছে। এইটো বেৰিং থাকে বেয়া আছে ন? বেৰিং থাকে যে। অ'কে এতিয়া বেয়াৰিংটো মানে ঠিক কৰিলে ভাল হৈ যাব। এইটো আপোনাৰ লেথত যাব। কি ক'লে? এইটো আপোনাৰ লেথত লৈ যাব, লেথত নি পেলাই খুলি পেলাই নতুন বেৰিং লগাই দিব। অ'কে, এইটো মানে লেড মেচিনত নিব। এতিয়া লেড মেচিনত নি পেলাই মানে বস্তুটো ফিটিং কৰিব। ফিটিং কৰাৰ পিছতহে মানে ধৰক ইয়াত আকৌ বহাবহি। তো আমাৰ ৰহমান দাদাত কৰিছোঁ কাম। আমাৰ ৰহমান বুলি ক'লে নগাঁৱত ফেমাছ আৰু, গতিকে তেখেতৰ তাতে কামটো কৰাইছোঁ। আৰু মানে প্ৰপাৰ মানে এনেকুৱা এখন গেৰেজত আহিব লাগে যিখন গেৰেজত মানে আপোনাৰ বেছি পইচা আপোনাৰ পৰা চাৰ্জ নকৰে, লগতে ধৰক কামটোৰ বিষয়ে যাতে জানে। কেতিয়াবা এনেকুৱা হয় যে আমি গাড়ী এখন লৈ গ'লোঁ, সেই গাড়ীখন লৈ যোৱাৰ পিছত ধৰক নানান ধৰণৰ বিল বনাই পেলাই আপোনাক হয়তো ঠগাই দিব পাৰে। একজেক্টলি আপোনাৰ প্ৰব্লেমটো হৈছিলে কি আৰু আপোনাৰ প্ৰব্লেম উলিয়ালে কি। আৰু কেতিয়াবা এনেকুৱাও হয় যে গেৰেজত আপুনি গাড়ীখন লৈ গ'ল, লৈ যোৱাৰ পিছত সেই গাড়ীখন আপোনাৰ বেমাৰটো যিটো আছিলে সেই বেমাৰটোৰ ঠাইত আৰু দুটা বেমাৰ উলিয়ায় কিছুমান গেৰেজে দেই। গতিকে এনেকুৱা হ'ব নালাগে যিবিলাক হ'লে মানে ধৰক আপোনাৰো প্ৰব্লেম হয়, পিছত তেওঁলোকৰো প্ৰব্লেম হয়। আৰু প্ৰপাৰ মানে ধৰক কাম হ'লে প্ৰপাৰ যিটো বেমাৰ সেই বেমাৰটো ধৰিব পৰাটো হৈছে মেকানিক। গতিকে এতিয়া মই সুধিলোঁ যে এই চাউণ্ডটো কিহৰ পৰা আহি আছে। মোৰ কোনো ডাঙৰ হেভি চাউণ্ড নাই, কিন্তু মানে চাউণ্ডটো এনেকুৱা হয় মানে এটা মানে ফৰফৰণি চাউণ্ড এটা আহে 80 যেতিয়া 90 উঠোঁ। গাড়ীখনটো ডেইলি মই লৈ ঘূৰি ফুৰোঁ, আপোনালোকে দেখিছে যে গুৱাহাটী, এই তেজপুৰ, এই যোৰহাট, এই শিৱসাগৰ, এই তিনিচুকীয়া এনেকৈ দৌৰিয়ে থাকোঁ। গতিকে গাড়ী এখনৰ মানে বিয়াৰিংটো যোৱাটো স্বাভাৱিক, কিন্তু প্ৰপাৰ মেকানিকৰ ওচৰত ভালকৈ সেই বেমাৰটো ধৰা পৰাটো হৈছে ডাঙৰ কথা। গতিকে ভাইটিজনে এতিয়া কামটো কৰি আছে। গতিকে খোলাৰ পিছত এতিয়া লিফ্টত উঠাল আছে দেই। প্ৰথম কথা হৈছে এখন গেৰেজত লিফ্ট আছেনে নাই। যদি লিফ্ট নাই তেতিয়াহ'লে তাত আপোনাৰ কামটো কৰাটো অলপ মানে ডিফিকাল্ট হয়। লিফ্ট থাকিলে মানে দাঙি পেলাই ধুনীয়াকৈ বস্তুটো চাব পাৰে। মানে আজি মানে মোক মানে বস্তু এটা শিকাই দিলে যে প্ৰথমতে মানে এই চকাটো যেতিয়া লাগি আছিলে, লাগি থাকোঁতে বেমাৰটো মই তেওঁলোকক কৈছোঁ, কিন্তু তেওঁলোকে মানে বস্তুটো যেতিয়া চকাটো ঘূৰাই চাওঁতে মোক এইখিনি জেগাত মোক ধৰি চাব দিছে। ইয়াত মই যেতিয়া ধৰিছোঁ এই মানে এই ফ্ৰকডালত মানে এটা ভাইব্ৰেশ্যন হৈছে। আৰু নেক্সট সিফালে যিটো চকা আছে সেই চকাটোত যেতিয়া এনেকৈ ধৰিছোঁ, সেই চকাটো যেতিয়া ঘূৰাইছে তেতিয়া কিন্তু তাত কিন্তু ভাইব্ৰেশ্যন নাই। অলমষ্ট মানে এই চকাটো ভাইব্ৰেশ্যন হোৱাৰ কাৰণ বিয়াৰিংটো গৈছে। তো ইয়াকে কয় মেকানিক। গতিকে এনেধৰণৰ কিছুমান আপোনালোকে যদি মানে ইনফৰ্মেটিভ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। বিভিন্ন ধৰণৰ মই আপোনালোকে ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম, আৰু যিটো কথা আপোনালোকে নাজানে ভেহিকেলৰ ওপৰত সেই কথাখিনি মই জনাব চেষ্টা কৰিম। এতিয়া বিয়াৰিংটো উলিয়াব নেকি? অ'কে, বিয়াৰিংটো উলিয়াই আছে। মই একদম আপোনালোকক একদম প্ৰপাৰ একদম ধুনীয়াকৈ দেখুৱাই আছোঁ যে এটা মানে এখন কাৰৰ চকাটো কেনেকৈ খোলে। এইটো কোনটো বেয়া আছে? অঁ, এই বিয়াৰিংটো বেয়া আছে ন? অ'কে, এই চাওক এই বিয়াৰিংটো বেয়া আছে। চ' এতিয়া এইটো লেড মেচিনত সলাব। অ'কে, মানে গাড়ীখন লোৱাৰ পৰা মানে আজিহে মানে এই চকাটো একদম সম্পূৰ্ণকৈ খোলা হৈছে। গতিকে একো নাই, গাড়ীখনৰ পৰা বহুতখিনি মই ঘূৰিছোঁ, বহুত জেগাত গৈছোঁ, বহুত জেগাত মানে ৰখিছোঁ। গতিকে গাড়ীখনেই হৈছে মোৰ সাৰথি। গতিকে গাড়ীখনক মই বহুত মৰম কৰোঁ। এইখন গাড়ী মই কিন্তু জীৱনত নেবেচোঁ, কিয়নো মোৰ ইউটিউবৰ পইচা প্ৰথমখন গাড়ী লোৱা এইখনেই হৈছে। গতিকে মই এইখন গাড়ী কেনেকৈ বেচোঁ কওক। এই গাড়ীখন কেতিয়াও নেবেচোঁ লাগে 20 লাখ কিলোমিটাৰ হৈ যাওক কেতিয়াও মই এই গাড়ী নেবেচোঁ। এই গাড়ী লাগে মই ঘৰত প্ৰদৰ্শনীত থৈ দিম। লাগে বেলেগ গাড়ী ল'ম, কিন্তু মই এইখন একদম মোৰ লাকি গাড়ী। মই কেতিয়াও এইখন গাড়ী নেবেচোঁ। ঠিক আছে, এতিয়া তেওঁলোকে খুলিলে, এতিয়া লেড মেচিনত নিব। আৰু ইয়াতে আৰু এটা কথা কওঁ, অকল ৰহমান দাদাত মানে অকল এইখন বুলিয়ে নহয়, মানে অকল মোৰ গাড়ী বুলিয়ে নহয়, ইয়াত মানে বহুত গাড়ী আছে তেওঁলোকৰ ইয়াতে। তেওঁলোকৰ ইয়াতে মানে ইঞ্জিনৰ কাম হওক, বডি কাম হওক, মানে আপুনি অল কাম লৈ আহক, কোনো অসুবিধা নাই। আৰু ৰহমান বুলি ক'লে নগাঁৱত মানে ফেমাছ। অ'কে, এখেত মানে হেড মিস্ত্ৰী দেই। এখেতে মানে পুৰা ইঞ্জিন খুলিব জানে আপুনি। অ'কে, তো মানে এইটোৱে বিয়াৰিংটো কি কোম্পানী? এইটো বিয়াৰিং এইটো অ'কে, বিয়াৰিং এটা লৈছে নতুনকৈ। এইটো লেড মেচিনত বহাব। কিমান টাইম লাগিব বহাওঁতে?
15-20 মিনিট 15-20 মিনিটত মানে বিয়াৰিংটো বহাই কিনে লৈ আহিব আৰু সেইটো লৈ লৈছে গাড়ীত এইটো দেখিছে গতিকে आपका एडमिशन का नाम क्या है হাৰবন সিং ইঞ্জিনিয়াৰিং ৱৰ্কছ হাৰবন সিং ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ গতিকে তেখেতৰ তাতে এডমিশ্যন আছে আৰু আপোনালোকৰ গাড়ী আনিলে তেখেত তাতে চাগে কৰিব চাগে এডমিশ্যনত গতিকে দেখুৱাই দিলোঁ আমাৰ ইয়াৰ ৰহমানদাৰ এইটো কেবিনটো দেই একদম লাক্সাৰিয়াছ কেবিন এইটো মানে ইয়াত আপুনি একদম শুব পৰা জেগা আছে লাক্সাৰিয়াছ কেবিন টকা বহুত এওঁলোকৰ কিন্তু তেওঁলোকে ভঙা চিয়া এখনতে বহিব তথাপি নতুন চকী এখন আনি নলয় সাংঘাতিক দুইটা মৰিগাঁৱৰ পৰা আহিছে তো বিয়াৰিংটো ফাইনেল লগাই দিলে দেখিছে ইয়াতে মই দেখুৱাই দিছোঁ এইটো চাওক নতুন হৈ আছে দেখিছে বিয়াৰিংটো এইটো তো বিয়াৰিংটো ফাইনেল লগাই দিলে এতিয়া আমি চলাই চাম ফিটিং কৰাৰ পিছত গাড়ীখন ফিটিং হৈ গ'ল এতিয়া মানে যাব লাগে আৰু মানে গাড়ীখন ধুনীয়াকৈ ছাৰ্ভিচিং কৰিলোঁ মানে অইল ছাৰ্ভিচিং দেই ৱাটাৰ ছাৰ্ভিচিংটো নহয় 10,000 কিলোমিটাৰ চলোৱাৰ পিছতে মই গাড়ী পূৰা ছাৰ্ভিচিং কৰি দিওঁ কিয়নো গাড়ীখন ধৰক আপোনাৰ 10,000 কিলোমিটাৰ চলোৱাৰ পিছত গাড়ীখন মানে ছাৰ্ভিচিং কৰিলে কি হয় গাড়ীখনৰ লাইফটো বাঢ়ি যায় কিছু সংখ্যক মানুহে নাজানে যে এখন গাড়ী কিমান কিলোমিটাৰ ভিতৰত ছাৰ্ভিচিং কৰিব লাগে মানে অইল ছাৰ্ভিচিং যিটো মানে আমি ধৰক অইল হওক কুলেণ্ট হওক গিয়াৰ অইল হওক এনেধৰণৰ যিবিলাক ছাৰ্ভিচিং থাকে তো এইটো একচুৱেলি গাড়ীখন চলোৱাৰ ওপৰত ডিপেণ্ড হয় যদি আপুনি গাড়ীখন 10,000 কিলোমিটাৰ চলাইছে তেতিয়াহ'লে আপুনি ধৰক গাড়ীখনৰ অইল সলাব লাগিব কুলেণ্ট সলাব লাগিব ব্ৰেক অইল সলাব লাগিব গিয়াৰ অইল সলাব লাগিব এইখিনি আপুনি ধৰক সলাব লাগিব যদি আপুনি গাড়ীখন 10,000 কিলোমিটাৰ চলাইছে অইলটো সলালেই হ'ব তাৰপিছতে আপোনাৰ ফিল্টাৰটো সলালেই হ'ব তাৰপিছত এইখিনি সলাই দিলে 10,000 কিলোমিটাৰ হৈ যায় যদি আপোনাৰ গাড়ীখন 20,000 কিলোমিটাৰ চলিছে তেতিয়াহ'লে প্ৰায় অইল হওক বা কুলেণ্ট হওক গিয়াৰ অইল হওক ব্ৰেক অইল হওক মানে প্লাগ হওক এইখিনি বস্তু সলাব লাগে 20,000 কিলোমিটাৰ ভিতৰত আৰু 10,000 কিলোমিটাৰ ভিতৰত আপুনি অইলটো সলালেই হ'ব আৰু ফিল্টাৰটো সলালেই হ'ব আৰু এচি ফিল্টাৰটো পাৰিলে সলাই ল'ব নহ'লে চাফা কৰি ল'ব আৰু এয়াৰ ফিল্টাৰটো চাফা কৰি ল'ব এইখিনি হৈছে আপোনাৰ 10,000 কিলোমিটাৰ এতিয়া কথা হ'ল যেহেতু মই গাড়ী খুব মানে চলাই থাকোঁ বিভিন্ন জেগাত মই গৈ থাকিব লাগে চ' সেইকাৰণে মই আজি অইল ছাৰ্ভিচিংটো কৰিলোঁ আৰু অইল ছাৰ্ভিচিংটো এইখিনিয়ে কৰিলোঁ অইলটো সলালোঁ অইল ফিল্টাৰটো সলালোঁ তাৰপিছতে এয়াৰ ফিল্টাৰটো আপোনাৰ চাফা কৰি ল'লোঁ আৰু এচি ফিল্টাৰটো চাফা কৰি ল'লোঁ তো এইখিনি কৰিলোঁ এইখিনি কৰোঁতে ধৰক 5,000 মান গৈছে মানে বেছি এটা এমাউণ্ট নাযায় তো সেইটো কাৰণে আপোনালোকে ধৰক ভাবিব নালাগে যে গাড়ীখন আপুনি চলাই আছে বহুত টকা খৰচা হ'ব নেকি এই অইল মানে ধৰক ছাৰ্ভিচিং কৰোঁতে মানে আমি গাড়ী এখন যেতিয়া লওঁ ন গাড়ীখন লোৱাৰ পিছত আমাৰ মেইনটেনেঞ্চটো হৈছে মেইন আমি যদি গাড়ীখনৰ যদি মেইনটেনেঞ্চ যদি নকৰোঁ তেতিয়াহ'লে গাড়ীখনৰ আয়ুসটো কমি যায় চাবচোন নতুন গাড়ী চলাই পেলাই বহুত বেয়া লাগে মানে অলপ টান লাগে মানে অলপ মানে গাধা লাগে তো এনে ক্ষেত্ৰত কি হয় যে আমাৰ মানে ছাৰ্ভিচিং এলাহ নাযাওঁ ছাৰ্ভিচিঙলৈ গ'লে পইচা কিমান খৰচ হ'ব কি কথা কি বতৰা আইডিয়াটো নাথাকে চ' মই এইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে গাড়ী সময়মতে ছাৰ্ভিচিং কৰিব যদি 10,000 কিলোমিটাৰ চলাইছে তেতিয়াহ'লে 10,000 কিলোমিটাৰ কৰক আদাৰৱাইজ যদি আপুনি 10,000 কিলোমিটাৰ চলোৱা নাই আপুনি গাড়ীখন এবছৰ ঘৰত বহুৱাই ৰাখিছে তেতিয়াও কিন্তু ছাৰ্ভিচিংটো কৰিব লাগে কিয়নো মবিলৰ এটা মানে ভেলিডিটি টাইম আছে যে আপোনাৰ মবিলটো চলালে 10,000 কিলোমিটাৰ আৰু নচলালে কিমান দিনলৈ থাকিব তাৰ টেম্পাৰেচাৰটো মানে আপুনি নচলোৱাকৈ যদি গাড়ীখন যদি ঘৰত থৈ দিয়ে 10 কিলোমিটাৰ 20 কিলোমিটাৰ চলাই এবছৰৰ মূৰত আপুনি ছাৰ্ভিচিংটো কৰিব তেতিয়া কি হয় আপোনাৰ ইঞ্জিনৰ মানে যিটো মানে টেম্পাৰ থাকিব লাগে সেই টেম্পাৰটো থাকে বহু মানুহ আছে মই গাড়ী চলোৱা নাই মই ছাৰ্ভিচিং নকৰোঁ চলোৱাই নাই এবছৰ হ'ল 2 বছৰ হ'ল এইটো কিন্তু ভুল ইঞ্জিনৰ মানে আপোনাৰ আয়ুসটো কমি যায় যিমান মবিল চেঞ্জ কৰিব সিমান আপোনাৰ গাড়ীখনৰ ইঞ্জিনৰ লাইফটো থাকিব আৰু যিমান আপুনি মবিল চেঞ্জ নকৰিব ইঞ্জিনৰ লাইফটো কমি যাব বুজি পাইছেনে তো এইটো হৈছে আপোনাৰ এটা ইনফৰমেশ্যন ভিডিঅ' যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে ভাল কথা আৰু এটা কথা এইখিনিতে মই কওঁ গাড়ী যেতিয়া আপোনাৰ কিবা এটা চাউণ্ড ওলাব নহয় চকাৰে হওক বা ক'ৰবাৰ পৰাই হওক আপুনি পটাপট নি ৱৰ্কশ্বপত নি গাড়ীখন অকণমান ভেৰিফাই কৰাব কিয়নো বেছি এটা বেমাৰলৈ যদি থয় গাড়ীখন মানে আপোনাৰ পকেটৰ পৰা বেছি এমাউণ্ট ওলাই যায় আমাৰ গৈ সেইখিনিয়ে হয় প্ৰায় মানুহে কি কৰে গাড়ীখন মানে হ'ব দে এখন খুটুক খাটাক একো নহয় দে চলি থাকক এনেধৰণৰ কিছুমান এলাহৰ কাৰণে আমাৰ কেতিয়াবা গাড়ীখন বহুত ডাঙৰ মেজৰ প্ৰব্লেম আহি যায় গতিকে ইনফৰমেশ্যনটো কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি আপোনাৰ ঘৰত গাড়ীখন এবছৰ ধৰি পৰি আছে তেতিয়াহ'লে গাড়ীখন আপুনি ছাৰ্ভিচিং কৰক অইল ছাৰ্ভিচিং আৰু যদি আপুনি 10,000 কিলোমিটাৰ চলাইছে তেতিয়াহ'লে ছাৰ্ভিচিং কৰক আৰু আমাৰ চাৰিচকীয়া যিবিলাক বাহন
এইবিলাক একচুৱেলি 10,000 কিলোমিটাৰতে ছাৰ্ভিচ হয়। গতিকে ইনফৰমেশ্যনটো আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো এইটোৱে আছিলে আজি এটা ভিডিঅ', যিহেতু গাড়ীখন মই ছাৰ্ভিচ কৰিবলৈ আহিছিলোঁ। চ' আপোনালোকক মানে কথাখিনি বুজাই দিলোঁ আৰু। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। কিয়নো যিহেতু গাড়ী ৰিলেটেড মই যিহেতু ভিডিঅ' বনাই থাকোঁ, এনেধৰণৰ যদি ইনফৰমেশ্যন আপোনালোকক দি থাকোঁ তেতিয়া আপোনালোকে কিছুমান বস্তু বুজি পাব। মানে ছাৰ্ভিচিং কৰিব গাড়ী দেই, নকৰাকৈ নাথাকিব যে গাড়ীখন ৱাটাৰ ছাৰ্ভিচিংটোৱে কৰিলে যে গোটেইখিনি হৈ যাব তেনেকুৱা নহয়। আপোনালোকে যিমান চলাব সিমানৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে গাড়ীখনত ছাৰ্ভিচিং কৰিব আৰু বেছিকেলি 10,000 কিলোমিটাৰ কৰিব লাগে। তো আহিছোঁ, ধন্যবাদ।